মন্ত্ৰী আমি যেটো কোৱেশ্যন কৰিছিলোঁ এইটো উত্তৰ দিছে। এই উত্তৰত আমি সন্তুষ্ট হোৱা নাই। আমি কৈছিলোঁ যে আমজুৰৰ যিটো মানে আপোনাৰ আশ্ৰয়স্থল আছে, এই আশ্ৰয়স্থলটো জল সম্পদ বিভাগৰ। ইয়াতে ৰিপৰ্টত কোৱা হৈছে যে ডিচিৰ পৰা ৰিপৰ্ট আহিছে যিটো জল সম্পদ বিভাগৰ নাই। 1985-86ত বহাবয় ফ্লাড হৈছিলে। তেতিয়া ফ্লাড ভিক্টিম যিবিলাক মানুহ মাথাউৰিৰ ওপৰত আশ্ৰয় লৈছিলে। ফ্লাড ভিক্টিম মানুহৰ কিবা স্থান নাছিলে, ক'ত আশ্ৰয় ল'ব। তেতিয়া তৎকালীন যিজন ডেপুটি কমিশ্যনাৰ আছিলে আৰু লোকেল মন্ত্ৰী তেতিয়া কৈছিলে যে এটা পাৰ্মানেণ্টলি এটা মানে শিবিৰ কৰিব লাগে আশ্ৰয়। তেতিয়া আমজুৰত এটা ৱাটাৰ ৰিচোৰ্চ ডিপাৰ্টমেণ্টে কৰিছিলে মন্ত্ৰী মহোদয়। ৱাটাৰ ৰিচোৰ্চ ডিপাৰ্টমেণ্টে কৰিছিলে। আৰু এই যে আশ্ৰয় শিবিৰত এতিয়া কোনোবা মানুহে এটা ৰাইচ মিল বহাইছে, এটা সি নিজে দোকান কৰিছে, পূৰা মানে এইটো জবৰদখল কৰি আছে। এতিয়া ফ্লাড হ'লে মানুহ আশ্ৰয় লোৱাৰ জেগা নাই। অধ্যক্ষ মহোদয়, কাছাৰত ফ্লাড হ'লে সবচে বেছি এফেক্ট সোণাই সমষ্টি হয়। কিয়? সোণাই সমষ্টিত যিটো বৰাক নদী 30 কিলোমিটাৰ সোণাই সমষ্টি হৈ আহিছে। আপোনাৰ লক্ষীপুৰৰ ৱেষ্ট চিংগিৰ বন্দৰ পৰা আপ টু বেতুকান্দি পৰ্যন্ত এইটো 30 কিলোমিটাৰ বৰাক নদী পাইছে। আৰু সোণাই নদী, আমজুৰ নদী, ৰুকনি নদী, চিৰি নদী, এই 5টা আৰু 4টা উপনদীয়ে সোণাই নদীত পাইছে। ফ্লাড হ'লে বেছি হয়। মানুহ ফ্লাড যেতিয়া হয় তেতিয়া মানুহ আশ্ৰয় খোজে। তেতিয়া আশ্ৰয় শিবিৰ নাথাকিলে, যদিও কোৱা হৈছে যিটো আমাৰ জল সম্পদ বিভাগৰ নাই, কিন্তু যিবিলাক আশ্ৰয় শিবিৰ জল সম্পদ বিভাগে কৰিছিলে, সেই জল সম্পদ বিভাগে আশ্ৰয় শিবিৰ কৰা এইটো মুক্ত কৰিব পাৰিবনি? আৰু মুক্ত কৰিলে ভাল হ'ব, এইটো কিবা ব্যৱস্থা ল'বনি মন্ত্ৰী মহোদয়? মিনিষ্টাৰ। মাননীয় বিধায়ক আমিনুল হক লস্কৰ ডাঙৰীয়াই যিখিনি কথা লিখি আমাক জনাইছিলে, আচলতে বান শিবিৰটো আমাৰ জলসম্পদ বিভাগৰ নাথাকে। বানৰ সময়ত কেতিয়াবা আয়ুক্ত মহোদয়ে সহায় বিচৰাৰ কাৰণে আমাৰ জলসম্পদ বিভাগৰ বিষয়াসকল যিহেতু তাত উপস্থিত থাকে, হয়তো তেওঁ সহায় কৰি দিয়ে বান শিবিৰটো তাতে নিৰ্মাণ কৰিবৰ কাৰণে। কিন্তু তাৰ বাবে যিবিলাক আৰ্থিক অনুদান, তাত যিখিনি আমাৰ বানাক্ৰান্ত ৰাজ্যক দিয়া সাহায্য, এই গোটেইখিনি আমাৰ জিলা আয়ুক্ত মহোদয় আমাৰ ডিজাষ্টাৰ মেনেজমেণ্টৰ যোগেদি কৰা হয়। এতিয়া সেইটো সময়ত যদি মই নাজানো, বিভাগীয় কৰ্তৃপক্ষক এবাৰ আমি গোটেই কথাটো চালি জাৰি চাবলৈ ক'ম। কিন্তু যদি তাত কোনোবাই শিবিৰ পাতিছে, শিবিৰটো সহায়হে কৰি দিছে। শিবিৰ পতাৰ সহায় কৰি দিয়া কাৰণটো হ'ল, যিহেতু জলসম্পদ বিভাগৰ বিষয়া কৰ্মচাৰীসকল বানপানীৰ সময়ত অহৰহ সেইডোখৰত থাকে, সেইকাৰণে হয়তো আয়ুক্ত মহোদয়ে কোৱাৰ কাৰণে শিবিৰটো তাত পাতি দিছে। কিন্তু শিবিৰৰ দায়িত্বটো জলসম্পদ বিভাগৰ নাথাকে। আৰু ইয়াতে যিটো এনক্ৰচমেণ্টৰ কথা কৈছে, যিটো আপোনাৰ প্ৰশ্নৰ পৰা মই জানিব বিচাৰিছোঁ যে জলসম্পদৰ মথাউৰিৰ ওপৰতে কোনোবা এজনে হয়তো কিবা এটা ষ্ট্ৰাকচাৰ বনাইছে বুলি কৈছে। সেইখিনি আমি আমাৰ জলসম্পদ বিভাগৰ পৰা এখন চিঠি লিখি আয়ুক্ত মহোদয়ে যাতে জলসম্পদৰ মথাউৰিটো মুকলি কৰে, তাৰ বাবে আপোনাৰ পৰাও সহায় বিচাৰিম আৰু আয়ুক্ত মহোদয়ৰ পৰাও সহায়খিনি বিচাৰিম। ইয়াৰ পিছতে আপুনি এটা কথা তাত লিখিছিলে যে বেতুকান্দি স্লুইচ গেটখনৰ কথা কৈছিলে। এতিয়া বেতুকান্দি স্লুইচ গেটখনতো কেতিয়াবা কি হয়, মাটি অধিগ্ৰহণ কৰিব পৰা হোৱা নাই। ইয়াতে পইচা পাতি দিয়া আছে, আয়ুক্ত মহোদয়ৰ ওচৰত গোটেইখিনি জমা আছে, কিন্তু তাতে আপোনালোকৰ যিখিনি মাটি আমাক প্ৰয়োজন আছে, সেই মাটিখিনিৰ পৰা মানুহখিনি উঠি যোৱা নাই। আমি কেতিয়াবা এনে পৰিৱেশলৈ যাব পৰা যায়, কিন্তু সেই পৰিৱেশত গ'লে মানে সমষ্টিটোত কেতিয়াবা এটা ভাল পৰিৱেশ নহ'ব পাৰে। সেইকাৰণে মই বিধায়ক মহোদয়ক অনুৰোধ জনাইছোঁ যে এই স্লুইচ গেটখনৰ জৰিয়তে আপোনালোকৰ পানী নিষ্কাশনৰ সমস্যাটো সম্ভৱ হ'বগৈ। যিহেতু ইয়াত টেণ্ডাৰো হৈ গৈছে, তাতে আপোনাৰ কাম কৰিবৰ কাৰণে সকলো ৰেডি আছে। খালি মাটি অধিগ্ৰহণৰ ক্ষেত্ৰত আমি যদি বেছি জোৰ জবৰদস্তি কৰিবলগীয়া হয়, তেতিয়া ক'ৰবাত এটা পৰিৱেশ হ'ব পাৰে। সেইকাৰণে আপুনিও যদি আমাক সহায় কৰি দিয়ে, বিভাগীয় আমাৰ যিসকল অভিযন্তাসকল আছে তেওঁলোক বা আয়ুক্ত আৰু অতিৰিক্ত আয়ুক্তক লৈ যদি কৰে, তেতিয়াহ'লে আপোনালোকৰ সমষ্টিৰ এই সমস্যাটো সমাধানৰ নিশ্চয় এটা পথ ওলাব। মাননীয় অধ্যক্ষ মহোদয়, আমাৰ মন্ত্ৰী খুব ভালেই কথা কৈছে যে যিটো বেতুকান্দি স্লুইচ গেট টেণ্ডাৰ হৈছে, কণ্ট্ৰেক্টৰে কাম পাইছে, জমি অধিগ্ৰহণ কৰা হোৱা নাই, ইয়াৰ কাৰণে কামটো ষ্টাৰ্ট কৰিব পৰা নাই। 2022ত যেতিয়া বানপানী হৈছিলে কাছাৰত,
এই বেতুখান্দি চুচগেট হৈ পানী সোমাইছিলে সোমাই একদিনৰ 24 ঘণ্টাৰ ভিতৰত গোটেই মানে শিলচৰ সমষ্টিটো সবচে বেছি এফেক্ট হৈছিলে তেতিয়া প্ৰায় 2000 কোটি টকাৰ ওপৰত লছ হৈছিলে মানে শিলচৰ সমষ্টিৰ ৰাইজৰ আজি এই জমি যেটো অধিগ্ৰহণ যেটো জমিনৰ মালিক যিজন এটো পাট্টা ল্যান্ডৰ এই অধিগ্ৰহণৰ আমাৰ ডিসিয়ে যেটো মানে এটা এটা ল্যান্ড ভ্যালুয়েশনৰ ওপৰত এটা হেতৰ ক্লেমৰ ওপৰত এটা ফিক্সড হৈছে 5 কোটি টাকা আমার 2000 কোটি টাকা লস হয়েছে আর 5 কোটি টাকা যদি কম্পেনসেশন দিয়ে যদি আমি যদি জমিটা অধিগ্রহণ করিলেও তাহলে আমি পার্মানেন্ট সলভ হয়ে যাম এতিয়া 2022-23 পিছত ফ্লাড আহা নাই আমি বাঁচি গৈছো এতিয়া জুলাই অগাষ্টত ফ্লাড হওয়া সেপ্টেম্বৰ মাহত ফ্লাড হওয়ার মানে উদাহরণ আছে কাছাৰ জিলাত আমি আমার মন্ত্রী মহোদয় কম যে ঠিক আছে আমি সমষ্টির বিধায়ক হয়ে এটু আমি হেল্প করিম কিন্তু এটু আমার মুখ্যমন্ত্রী তাতে যাই কৈছিল এটু ইম্পর্টেন্ট আছে চুচগেটটো এটু ইম্পর্টেন্ট ভাবি সোনকালে জমি অধিগ্রহণ কৰি আমি যিমানখিনি হেল্প কৰিব লাগে হেল্প কৰিম শিলচৰ সমষ্টিৰ এমএলএও হেল্প কৰিব এটো আমি একেই লগত একবারে বর্ডাৰৰ চুচগেটটো ইয়াৰ কাৰণে সোনকালে কৰাৰ ব্যৱস্থাটো কৰিব ধন্যবাদ আপুনি দিছে লিখি পেলাই দিছে দিলোৱে খালি মই এটা কথা সদনৰ জনাব বিচাৰিছোঁ তেখেতে কোৱা কথাখিনি প্ৰায় 22-23 পৰা এতিয়া 25-26 লৈকে 69 কোটি টকাৰ কাম চলি আছে বা চলিবলগীয়া হৈ আছে কাৰণ আমি যিখিনি সমস্যা তেখেতে কৈছে সেই সমস্যাখিনি সম্পূৰ্ণ সমাধান হ'বৰ কাৰণে এই আঁচনিসমূহ আমি লৈছোঁ আৰু অনাগত দিনত এইখিনি সম্পূৰ্ণ হ'লে নিশ্চিতভাৱে আপুনি আশংকা কৰা ধৰণে সমস্যাবিলাক নাথাকিবগৈ তেখেতে কৈছে কি মানে ল্যান্ড একুইজিশ্যনটো এক্সপিৰিয়েট কৰিব লাগে ভূমি অধিগ্ৰহণ মই আগতে আছিলোঁ কাৰণে কৈ থওঁ মই হেৰি কৰোঁ ছাৰ লেণ্ড একুইজিশ্যন আজিকালি ৱাটাৰ ৰিচোৰ্চ ডিপাৰ্টমেণ্টে নকৰে লেণ্ড একুইজিশ্যনৰ টকা নিদিয়ে কেবিনেটৰ সিদ্ধান্তলৈ কোৱা আছে যে যাৰ যিহেতু সেই মানুহখিনিৰে অসুবিধা হয় গতিকে লেণ্ড একুইজিশ্যনৰ কষ্ট নিদিয়ে মানুহে এৰি দিয়ে মন্ত্ৰী ডাঙৰীয়াক ডিপাৰ্টমেণ্টৰ মানুহে লিখি দিছে ভূমি অধিগ্ৰহণৰ কাম সম্পূৰ্ণ কৰা হ'ব বুলি আশা কৰা হৈছে অতি শীঘ্ৰে বুলি লিখিছে ডিপাৰ্টমেণ্টৰ মানুহে ভুল কৈছে কমলেশ্বৰ